CMে মই এটা শব্দ ক'লো আপোনাক চাবচোন কিয় উৎপাত কৰিছে বুলি ক'লো হা এটা যেতিয়া আমি এডজৰ্নমেণ্ট মোচন হ'ল এডজৰ্নমেণ্ট মোচনটো এটা আল্টিমেটামলৈ লৈ যাব লাগে ৰিপ্লাই দিয়াৰ পিছত হেতুত স্যাটিসফাইড হয় নহয় এটা মন্তব্য মোৰ ফালৰ পৰা থাকিব লাগিছিল হেতু কোৱাৰ আগতে CMে জাপকে উঠি পেলাই যেনেকৈ অখিল গগৈ কৈ থাকে কি আছে সিটো স্প্ৰিং লগা নিচিনা CMে পটককে উঠি তিৱাৰী কমিশনখন দি দিলে কিন্তু তাৰ আগত অধ্যক্ষই জাপ ক'ব লাগিব এনাউন্স কৰিব লাগিব নাও আইটেম নাম্বাৰ 1 আইটেম নাম্বাৰ 2 আইটেম নাম্বাৰ 3 হেখিনিও কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নকলে আৰু তাৰ পৰৱৰ্তী সময়ত তিৱাৰী কমিশন দিয়াৰ সময়ত মই অৱশ্যে উপস্থিত নাছিলো যদি হেতুৱে হৈছে তেতিয়ালে হেতু ভুলকে হৈছে আৰু লোকসভা বিধানসভা আপোনাকে নজিৰ চাব সেকেন্ড টাইম এনেকে ৰিপৰ্ট দাখিল কৰাৰ কোনো নজিৰ নাই আৰু অন্য ক্ষেত্ৰতো কম মেহতা কমিশনৰ ক্ষেত্ৰতো মেহতা কমিশনটো এটা প্ৰাইভেট আছিলে গতিকে যদি প্ৰাইভেট বিলাকো সদনত লে হ'ব হয় মই স্পিকাৰ মহোদয়ক এই ঘটনা গম পাই মুখ্যমন্ত্ৰী মুখৰ কথা গম পাই লিখিতভাৱে কৈছিলো মিকিৰ বামুনি গ্ৰান্তত থলুৱা কাৰ্বি চলুৱা চাহ জনজাতি থলুৱা অসমীয়া বুলি কয় যেটো মূলহুতি তেখেতসকলৰ খেতি কৰি থকা মাটি উচ্ছেদ কৰি আৰু এনিমেল কৰিডৰৰো মাটি উচ্ছেদ কৰি আদানীৰ ঘনিষ্ঠ আজুৰ পাৱাৰক এই বিজেপি চৰকাৰৰ সময়ত ৰায়তি খতিয়ানৰ যেটো নিয়ম আছে অসমৰ ভূমি পদ্ধতিত 1917 চনৰ পৰা যি আমাৰ এখন ল্যান্ড পলিচিটো আছে নাঙলজাৰ মাটি তাৰ অৰ্থাৎ যিসকলে খেতি কৰি থাকে তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ পাব পাৰে সেইখিনি বাতিল কৰি জমিদাৰৰ পৰা মাটি কাঢ়ি লোৱা হৈছিল আকৌ জমিদাৰক দিয়া হ'ল আৰু সেই জমিদাৰৰ পৰা চৰকাৰে টকা পইচা দি পেলাই আজুৰক দিলে মই সেই দিল্লীৰ এজন প্ৰফেসৰ আৰু অন্যান্যসকলে দিল্লী ষ্টাডি গ্ৰুপে এটা এনকুৱাৰী কৰি গৈছিল মই সেই প্ৰতিবেদন দাখিল কৰিব লাগে বুলি কৈছিল হেতুও নকৰিলে আৰু তিৱাৰী কমিশনৰ ৰিপৰ্টটো ইতিমধ্যে উপলব্ধ হৈ আছে আৰটিআই কৰি বহুতে পাইছে দিল্লীত এটা অৰ্গানাইজেচনে হেতু ৰাখিছিল এই গোটেই বিলাকত কিন্তু ঘটনা এটা দেখা যায় যে তাতো সকলোখিনিকে লোৱা হোৱা নাই বিশেষকৈ যাক বিজেপিৰ মুখা বুলি কোৱা হয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেখেতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কি কথা কৈছিল অসমত উত্তেজনামূলক কথা কৈছিল নেকি সেই কথাবিলাক তাত উল্লেখে নাই হেগতিকে বুট কৰো আগৰ চৰকাৰসমূহে ভাবিলে যে এইবিলাক সম্পূৰ্ণ যিমানখিনি আহিব লাগে অহা নাই হেগতিকে কিজানি খুব বেছিকে ইয়াৰ ওপৰত লোৱা নাছিলে কিন্তু মুখ্যমন্ত্ৰীৰ বিশেষ এজেন্ডা থাকে তেখেতে নিজৰ এজেন্ডা পুৰাবলৈ নিয়ম ভাঙিও কিছুমান কাম কৰি আছে আজিও কিছুমান ডিভাইস আছে আপোনালোকে উত্থাপন কৰিব নি আজি একো ডিভাইস নাই আপুনি ভালকে আপুনি ইমান জ্যেষ্ঠ আপুনি আজি গভৰ্ণমেণ্ট বিজনেছ বুলি কয় আজি ব্যক্তিগত সদস্যৰ কাৰণে একো ডিভাইস নাই আপুনি মই এটা কথাই জানো যে বিৰোধী দলে ৰাইজক প্ৰতিনিধিত্ব কৰে আৰু ৰাইজে কৈছে যে বিৰোধীয়ে নিজৰ দায়িত্ব ভালকে পালন কৰা নাই দেখা যায় হেতু কেইটামান চেনেলে হেতু কাম কৰিব অকলে যি ভূমিকা পালন কৰিছে কংগ্ৰেছৰ 25 জন 21 জন বিধায়কে পালন কৰিব পৰা নাই তেনেকুৱা সেই প্ৰশ্ন কি নিয়ে মই আনিছো আপোনাৰ ক্ষেত্ৰত ডাইৰেক্ট উত্তৰ এই গতিকে আপোনাৰ কথাটো মই সত্য বুলি নকওঁ এই কাৰণে আপোনালোকৰ চেনেলৰ কিছুমান মানুহে আপোনাৰ চেনেলৰ কিছুমান মানুহে মই নোকোৱা কথাও দি যোৱাবাৰ মোক বিপদত পেলাব লৈছিল আৰু এইবিলাক কথা ৰেকৰ্ডত পাব সেই গতিকে আপোনাৰ এই চেনেলে এটা অসত্য মন্ত্ৰী হাজৰিকা ডাঙৰীয়াক সুধি ময়ো এনেকুৱা এআই কৰিছে তেওঁ গোটেইখিনি ময়ো এআই কৰিব পাৰোঁ মোৰ ফালৰ পৰা এআই এটা কৰা হৈছিল কিন্তু মোৰ যেটো লৰা মোৰ সন্তান দুটাই খুব বাধা দিলে কালি মই আপোনাক দেখাব পাৰোঁ মই কি এআই কৰিছিলোঁ হেতু কৰিছে উপায় নাই মই হেতু সবে ভাল নাপায় তেখেতৰ হেতু নিজৰ মনৰ ৰুচিৰ তেওঁলোকৰ দলৰ হেতু ৰুচি আৰু মোৰ ল'ৰা ছোৱালী হেতু নালাগে বুলি ক'লে মই সেইকাৰণে নিদিলোঁ